Hey guys, Kokrajar Judiciary Requirement 2026 ৰ কাৰণে যেটো নোটিফিকেশন আহিছিলে তাৰে মই ভিডিও অলৰেডি প্ৰভাইড কৰিছো ৰিকুৱাৰমেন্ট ৰিলেটেড আৰু তাৰ পিছত মোক WhatsAppত কেজনে কমেন্ট কৰিছিলে মানে মেছেজ দিছিলে যে ফৰ্মটো মানে কেনেকৈ ফিল আপ কৰিব লাগিব ঠিক আছে সাবমিট কৰাৰ আগতে তো কেনেকৈ ফিল আপ কৰিব তো তাৰে কমপ্লিট মই এটা প্ৰসেছখিনি দেখুৱাম আপুনি কেনেকৈ ফৰ্মটো ফিল আপ কৰিব যদি এটো ফৰ্ম ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাইডেস্কে টিমৰ পৰা ৰেসপন্স পাব তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো হে গাইস ফাৰ্ষ্টত চাওক এটো ফৰ্ম দি আছে ফৰ্মটো আপুনি ডাউনলোড কৰিব পাৰে আপুনি যদি জব এলাইডেস্কে পৰ্টেলত ভিজিট কৰে তাতে আপুনি চেক কৰিব পাৰিব ডাউনলোড ফৰ্ম অপচনটো দি আছে আৰু তাতে ক্লিক কৰিলে আপুনি এটো ফৰ্ম পাই যাব আৰু তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব ডাউনলোড কৰি কিনে আপুনি প্ৰিন্ট আউট ৰাখিব আৰু তাতে চাওক ফাৰ্ষ্ট টাইম আপুনি এটো বক্স দি আছে আপুনি ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আপুনি এতে এটাচ কৰি দিব নেক্সট চাওক আপুনি স্ক্ৰল কৰিব লাগিব ফাৰ্ষ্টত আপুনি লিখিব লাগিব আপুনি কোনটো পোষ্টত এপ্লাই কৰি আছে যেতে এতিয়া আপোনাৰ পিয়ন পোষ্টৰ কাৰণে আহিছে নোটিফিকেশনটো আপুনি লিখিব লাগিব পিয়ন আপুনি এটো ব্ল্যাঙ্ক আপুনি টাইপিং কৰিব নালাগে আপুনি যদি বিচাৰে পেন এটা দি কিনে আপুনি ফিল আপ কৰিব আপুনি প্ৰিন্ট আউট ওলাই কিনে নেক্সট কিবা দিছে নেম অফ দা এপ্লিকেন্ট তো আপোনাৰ যেটো নাম হয় মানে আপোনাৰ এজ পাৰ দা আধাৰ হিচাপত যেটো নাম থাকিব হেটো আপুনি এটা ইউজ কৰিব লাগিব যেনেকৈ মই দি আছো এনেকা ধৰি লওক মিনা আহমেদ ঠিক আছে মই এটো দিলো নেক্সট চাওক দিবা দিছে ফাদাৰ নেম তো ইয়াৰ যেটো ফাদাৰস নেম হয় এটো দিব লাগিব এনেকা মই দি আছো এনে ঠিক আছে মই আপোনাক জাস্ট দেখাই আছো আপুনি এনেকে দিব লাগিব আপুনি এটা ফিল আপ কৰি দিব তাৰ পিছত এতে দিবা দিছে চাওক এখিনি দিব আপুনি লিখাৰ পিছত এতে দিবা দিছে মাদাৰ নেম তো আপুনি এটো বক্সত আপুনি মাদাৰ নেমটো ফিল আপ কৰিব লাগিব ঠিক আছে যেটো মাদাৰ নেম হয় আপোনাৰ এসপাটা ডকুমেন্টস হিচাপত এখিনি আপুনি দিব লাগিব এখিনি আপুনি এটা ফিল আপ কৰি দিব ঠিক আছে পে কম হয় এটো ফিল আপ কৰিব নেক্সট এতিয়া চাই লওক ডেট অফ বাৰ্থ ফাৰ্ষ্টত আপোনাৰ যেটো ডেট দি আছে এটো ডেট দুটা বক্সত আপুনি ফিল আপ কৰিব নেক্সট যেটো মান্থ দি আছে আপুনি মান্থটো এতে ইউজ কৰিব নেক্সট আপোনাৰ ডেট অফ বাৰ্থৰ যেটো ইয়াৰ দি আছে এটো আপুনি এতে ইউজ কৰিব তাৰ পিছত চাওক দিবা দিছে প্লেস ঠিক আছে বাৰ্থ প্লেসটো দিব আপুনি আপোনাৰ যেটো বাৰ্থ প্লেস হয় হেটো আপুনি লিখি দিব ঠিক আছে আপোনাৰ যেটো বাৰ্থ প্লেস হয় যেটো আপোনাৰ এৰিয়া হয় হেটো আপুনি লিখি দিব তা পেনে দি কিনে নেক্সট আপোনাৰ চাওক ডিস্ট্ৰিক্ট দিবা দিছে ডিস্ট্ৰিক্ট আপুনি দিব পাৰে যেনেকৈ মই দি আছো দৰং আপুনি এটো লিখিব লিখাৰ পিছত চাওক আপোনাৰ এজ অন দি আছে 1 দি আছে ফেব্ৰুৱাৰী 2026 ৰ ডেট হিচাপত আপুনি এজটো ক্যালকুলেশন কৰিব আপোনাৰ যেটো এজ হয় এটো ফাৰ্ষ্টত আপুনি লিখিব তাৰ পিছত আপোনাৰ যেটো মান্থ হয় হেটো আপুনি লিখি দিব মান্থটো নেক্সট আপুনি কিমান ডেজ হৈছে এখিনি আপুনি লিখিব যেনেকৈ মই লিখিলো 12 days ঠিক আছে এখিনি আপুনি ক্যালকুলেশন কৰিব নোৱাৰিলে আপুনি কমেন্ট কৰি দিব কেনেকৈ ক্যালকুলেশন কৰিব লাগে এখিনি ডিটেইলস মই আপোনাক প্ৰভাইড কৰি দিম নেক্সট চাই লওক ক্যাটাগৰী আপোনাৰ যেটো ক্যাটাগৰী মানে এটা যদি আপোনাৰ কাষ্ট আছে এখিনি দিব মই জেনাৰেল দি আছো ঠিক আছে মই জেনাৰেল দিলো আপোনাৰ যেটো কাষ্ট হয় আপুনি এটা ফিল আপ কৰিব নেক্সট আপোনাৰ প্ৰেজেন্ট এড্ৰেছ এটা চাব আপোনাৰ এড্ৰেছ দিবা দিছে তো আপুনি প্ৰেজেন্ট এড্ৰেছটো লিখিব লাগিব এটা আপুনি ইউজ কৰিব লাগিব ভিলেজ ফাৰ্ষ্টত ঠিক আছে আপুনি যেটো ভিলেজ আছে ভিলেজটো ইউজ কৰিব নেক্সট আপুনি দিব লাগিব পোষ্ট অফিস আৰু পোষ্ট অফিসটো আপুনি ফিল আপ কৰাৰ পিছত পুলিশ ষ্টেচনটো আপুনি দিব লাগিব পুলিশ ষ্টেচন দিব এখিনি হোৱাৰ পিছত আপুনি নেক্সট আপুনি লিখিব লাগিব ডিস্ট্ৰিক্টটো আপুনি ডিস্ট্ৰিক্টটো লিখি দিব আৰু ডিস্ট্ৰিক্টটো লিখাৰ পিছত আপুনি ষ্টেট দিব লাগিব ষ্টেটটো লিখিব এখিনি লিখাৰ পিছত আপুনি দিব লাগিব পিন নাম্বাৰটো আপুনি পিন নাম্বাৰটো লিখিব এখিনি আপুনি আপোনাৰ যেটো প্ৰেজেন্ট এড্ৰেছ হয় এটা আপুনি ইউজ কৰিব এতিয়া চাই লওক যদি আপোনাৰ প্ৰেজেন্ট এড্ৰেছ লিখাৰ পিছত এতিয়া আপোনাৰ ফিল আপ কৰিব দিছে মোবাইল নাম্বাৰটো দেন আপোনাৰ যেটো ভ্যালিড মোবাইল নাম্বাৰ হয় হেটো আপুনি এতে ইউজ কৰিব নেক্সট আপুনি চাওক এটো বক্সত দিব লাগিব ইমেইল আইডি যদি আপোনাৰ ইমেইল আইডি আছে তেতিয়াহলে আপুনি ইমেইল আইডিটো ইউজ কৰিব পাৰে যেনেকৈ মই দি আছো ঠিক আছে আপোনাৰ ভ্যালিড এটা ইমেইল আইডি আপুনি এতে ইউজ কৰিব লাগিব কাৰণ কিবা যদি আপডেট আহিছে আপুনি মেইলত বা আপোনাৰ যেটো কন্টাক্ট নাম্বাৰ আছে এটা আপডেট কৰি দিব এখিনি হোৱাৰ পিছত চাওক আপুনি এটা বক্স এটা দি আছে যদি আপোনাৰ প্ৰেজেন্ট এড্ৰেছ এণ্ড পাৰ্মানেন্ট এড্ৰেছটো সেম হয় জাস্ট আপুনি এটা টিক চিন কৰি দিব টিক কৰি দিয়াৰ পিছত আপোনাৰ প্ৰেজেন্ট এণ্ড পাৰ্মানেন্ট এড্ৰেছটো সেম বুলি ধৰাব যদি বেলেগ বেলেগ হয় দেন আপুনি এটো ফিল আপ কৰি দিব লাগিব এখিনি লিখাৰ পিছত আপুনি স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত যে চাব সেক্স দি আছে আপুনি জেন্ডাৰটো লিখিব লাগিব আপোনাৰ যেটো জেন্ডাৰ হয় হেটো আপুনি লিখি দিব নেক্সট আপুনি দিব লাগিব নেশনালিটি তো আপুনি নেশনালিটি লিখিব লাগিব আপুনি ইন্ডিয়ান হলেহে এটো ভ্যাকেন্সিত এপ্লাই কৰিব পাৰিব ইণ্ডিয়াৰ বাহিৰৰ পৰা যেটোকে নোৱাৰে তাৰ কাৰণে আপুনি এটো লিখি দিব লাগিব
যদি আপুনি এটা চাওক মেৰিটেল ষ্টেটাছ, যদি আপুনি আনমেৰিড হয় আনমেৰিড আপুনি ইয়াতে দি দিব লাগিব, যদি আপুনি মেৰিড হয় মেৰিড আপুনি ইয়াতে লিখি দিব লাগিব। নেক্সট আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন চাওক, ইয়াতে বিচাৰিছে 8 বা যদি আপুনি ক্লাছ 10 পাছ কৰিছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি 8 পাছ কৰিছে এতিয়া লিখিব লাগিব আপুনি 8 পাছ বুলি, ঠিক আছে, আপুনি এতিয়া লিখিব লাগিব 8 পাছ। যদি আপুনি ক্লাছ 10 পাছ কৰিছে, ঠিক আছে, 10 পাছ যদি আপুনি কৰিছে তেনে আপুনি এতিয়া লিখিব লাগিব 10 পাছ বুলি। তো আপুনি যেটো কোৱালিফাইড হয় সেইটো আপুনি লিখিব লাগিব। এইখিনি লিখাৰ পিছত চাওক এটা দিছে, যদি আপোনাৰ আগৰ কোনো ধৰণৰ এক্সপিৰিয়েন্স আছে আপুনি কৰবাত কাম কৰিছে তেনে আপুনি ইয়াতে ইয়েস লিখিব লাগিব। যদি আপুনি কতো কাম কৰা নাই তেতিয়াহ'লে আপুনি নো মেনশন কৰিব, যিকোনো এটা আপুনি মেনশন কৰিব, যদি কৰিছে ইয়েস নহলে নো। নেক্সট দিছে এনি আদাৰ ইনফৰমেশন, যদি আপোনাৰ বেলেগ ধৰণৰ ইনফৰমেশন আছে তেনে আপুনি দিব পাৰে, নহলে আপুনি এটো ব্ল্যাঙ্ক ৰাখিব পাৰে, একো আপুনি তাতে ফিল আপ কৰিব নালাগে। নেক্সট আপুনি স্ক্ৰল কৰিব, নেক্সট চাওক এটা ডিক্লেৰেশ্যন দি আছে, ফাৰ্ষ্টত আপুনি লিখিব লাগিব ডেট, আপুনি কোনটো ডেটত সাবমিট কৰি আছে। যেনেকৈ মই আজি এটা ডেট এটা দেখাই আছো, আপুনি যিদিনা সাবমিট কৰিব এইটো ডেট আপুনি ইয়াতে ফিল আপ কৰি দিব। মই আজি ডেটটো ইয়াতে ফিল আপ কৰিলো। নেক্সট আপুনি চাওক প্লেস, আপুনি ক'ৰ পৰা কৰি আছে এইটো প্লেস দিব, ঠিক আছে। আপুনি এইটো প্লেস ইয়াতে লিখি দিব। নেক্সট চাওক এটা দিবা দিছে আপোনাৰ ফুল নেমটো, তো আপোনাৰ যেটো নেম হয় এটা আপুনি লিখি দিব, এটা ফুল নেম, ঠিক আছে। আপুনি ফুল নেমটো লিখি দিব। ফুল নেমটো লিখাৰ পিছত এটা চাওক ক্যান্ডিডেট যেটো আপোনাৰ সিগনেচাৰ কৰিব দিছে এপ্লিকেন্টৰ কাৰণে, তো আপুনি এটা সিগনেচাৰ আপুনি ইয়াতে কৰি দিব। আৰু সিগনেচাৰটো কৰি কিনে আপুনি স্ক্ৰল কৰিব, এটো ৰিকোয়াৰমেন্টত আপুনি এপ্লাই কৰোতে কি কি ডকুমেন্টস এটাচ কৰি আছে একফালৰ পৰা আপুনি ইয়াতে নাম্বাৰিং কৰি যাব লাগিব। এটা আপুনি লিখিব লাগিব ফাৰ্ষ্টত কি দিছে, নেক্সটত কি ডকুমেন্টস আপুনি দি আছে, নেক্সটত আপুনি কি ডকুমেন্টস এটি ইউজ কৰি আছে, নেক্সট আপুনি কি দিলে, ফটো দিলে, পান কাৰ্ড দিলে, এডুকেশ্যনেল কোৱালিফিকেশ্যন, মাৰ্কশিট, লগতে আপুনি যদি সাৰ্টিফিকেট বা এক্সট্ৰা এক্সপিৰিয়েন্স সাৰ্টিফিকেট আপুনি ইউজ কৰি আছে এইখিনি আপুনি লিখিব। নেক্সট যদি এডিশনাল আপোনাৰ আছে যেনেকৈ সেলফ ডিক্লেৰেশ্যনটো আপুনি দি আছে এইটো লিখিব। এনেকৈ আপুনি যিখিনি ডকুমেন্টস দিব সেইখিনি আপুনি জাস্ট নাম্বাৰিঙত আপুনি ফিল আপ কৰি দিব। এইখিনি ফিল আপ কৰি কিনে আপোনাৰ এনভলভ যেটো থাকিব এনভলভমেন্টত ভৰাই কিনে আপুনি বাই পোষ্ট বা আপুনি ড্ৰপ বক্সত যাই কিনে সাবমিট কৰিব পাৰিব। এটো ফৰ্ম ফিল আপ ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেসপন্স হ'ব। ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো।